নমস্কাৰ চাৰ্বিদসকল আপোনালোক সকলোৱে জ্ঞাত যে আজি আমাৰ সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ আহ্বানত ৰাজ্যজুৰি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীত আমাৰ সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকলে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি NPS কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি এটাই কথা যে আমি তেতিয়াহে আমাৰ এই সংগ্ৰামখন স্তব্ধ হ'ব যেতিয়া অসম চৰকাৰ ভাৰত চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা সকলোৰে বাবে প্ৰযোজ্য কৰিব। আমি এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজৰ কথা নহয়। অনাগত যি এই নিৰ্বাচন আহি আছে পাৰ্লিয়ামেণ্ট নিৰ্বাচন, তাতে আমি আজি প্ৰতিজ্ঞাবদ্ধ হ'ম যে আমি যিসকলে পুৰণি পেঞ্চন ব্যৱস্থাৰ সপক্ষে মাত মাতিব তেওঁলোকে আমি ভোট দিম। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰ, ৰাজনৈতিক মহল, ৰাজনৈতিক শক্তি, ভাৰত চৰকাৰ সকলোকে আমাৰ এটাই বাৰ্তা, আপোনালোকে কৰ্মচাৰীসকলৰ শংকা নিৰ্মূল কৰি পুৰণি পেঞ্চন ব্যৱস্থা শীঘ্ৰে প্ৰৱৰ্তন কৰক। তাক বাহিৰে বেলেগ গত্যন্তৰ নাই, কোনো কম্প্ৰমাইজ নাই। পুৰণি পেঞ্চন লাগিব। তাক বাহিৰে কোনো গত্যন্তৰ নাই। ইয়াতকৈ তীব্ৰ হ'ব আমাৰ বিভিন্ন কাৰ্যপন্থা আছে। ইতিমধ্যে আমি আলোচনা কৰিছোঁ আৰু অহা ইলেকশ্যনত এই ক্ষেত্ৰত কেনেদৰে আমি ভোট প্ৰদান কৰি সকলোৱে ভোট প্ৰদান কৰি আমাৰ এটা বাৰ্তা হৈছে যে আমি সকলোৱে এইবাৰ ভোট প্ৰদান কৰিম। আমাৰ কৰ্মচাৰীসকলৰ যিসকল পৰিয়াল আছে পৰিয়ালবৰ্গই OPS ভোট প্ৰদান কৰিব আৰু শুভাকাংক্ষীয়ে ভোট প্ৰদান কৰিব আৰু সকলো OPSৰ পক্ষতহে ভোট প্ৰদান কৰিব। এইবাৰ এই কাৰ্যসূচীতে গণ আলোড়ন কাৰ্যসূচীতে আমি ৰাইজৰ মাজলৈকে এই বাৰ্তাটো প্ৰেৰণ কৰিব ওলাইছোঁ। কাৰণ এই কাৰণে যে অৰ্থনৈতিক আৰু সামাজিক যিটো বিশৃংখলতা হ'ব গৈ আছে, এইটো ৰাইজো পৰোক্ষভাৱে বিৰাট ক্ষতিগ্ৰস্ত হ'ব আৰু সেইকাৰণে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল কৰি অসমৰ ৰাইজ, অসমৰ সমাজ, অসমৰ কৰ্মচাৰীসকল সকলোকে সুৰক্ষিত কৰাৰ বাবে অংগীকাৰবদ্ধ হোৱাৰ বাবে আমি আজি একত্ৰিত হৈছোঁ। আৰু এই একত্ৰিত সংগ্ৰামে, এই একত্ৰিত বাৰ্তাই নিশ্চয় কৰ্মচাৰীসকলৰ যিটো দুখ বেদনা সেইটোৰ উপৰিও কৰ্মচাৰীসকলৰ যিটো আশা আকাংক্ষা এই ক্ষেত্ৰত প্ৰয়োজনীয় অৱসৰী জীৱনৰ সুৰক্ষাৰ যিটো প্ৰশ্ন উত্থাপন হৈছে নহয়, অসম চৰকাৰ ভাৰত চৰকাৰে শুনিব। যদিহে নুশুনে নিৰ্বাচন বৰ্জনৰ দৰে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। আমি তেওঁকো এই ক্ষেত্ৰত আমি এক আহ্বান জনাব বিচাৰিছোঁ। আমি যিহেতু তেওঁ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত আহিব, গতিকে অসমৰ কৰ্মচাৰীসকলৰ বাৰ্তাটো যাতে খুব ধুনীয়াকৈ শুনে। আমি আমাৰ কৰ্মচাৰীসকলক ক'ম যে সেই তেওঁলোকৰ যিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁক এটা ভাল বাৰ্তা দিয়ক। এইটো নহয় যে প্ৰতিবাদ নহয়, ভাল বাৰ্তা দিয়ক যে আমাক কিটো শংকাত ভুগি আছোঁ আৰু আমি কিটো অসুবিধাত ভুগি আছোঁ, অনাগত সময়ত কি অসুবিধা হ'ব গৈ আছে সেইটো যাতে মৰ্মে উপলব্ধি কৰে, তাৰ বাৰ্তাটো প্ৰেৰণ কৰাৰ বাবে আমাৰ কৰ্মচাৰীসকলক আজি আমি নিৰ্দেশনা দিম। গতিকে চাৰ্বিদসকল, এয়াই আছিল আমাৰ ৰাজ্যৰ NPS কৰ্মচাৰীসকলৰ বাবে আজিৰ বিশেষ খবৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।